ভেৰগাঁও চেৰিকালচাৰ অধ্যক্ষৰ কাৰ্যালয়ত এৰি হোষ্ট প্লেণ্টেশ্যন ডেভেলপমেণ্ট ফৰ এৰি চিল্ক ৱাৰ্ম ৰেৰেছৰ 5 দিনীয়া প্ৰশিক্ষণ দিয়ে চেৰিকালচাৰ কাৰ্যালয়ৰ পৰিদৰ্শক হৰেশ্বৰ ডেকাই। প্ৰশিক্ষণ শিবিৰ উদ্বোধন কৰে ভেৰগাঁও চেৰিকালচাৰ কাৰ্যালয়ৰ অধ্যক্ষ গুণমণি ডেকাই। বড়োলেণ্ড এৰি মিছনৰ সফলতাৰ আঁৰত থকা ব্যক্তিজন হৈছে বিটিআৰ চেৰিকালচাৰ বিভাগৰ EM দাওবৈচা বড়ো। বড়োক ধন্যবাদ জ্ঞাপন চেৰিকালচাৰ কাৰ্যালয়ৰ অধ্যক্ষ গুণমণি ডেকাৰ। আজি ভেৰগাঁও চেৰিকালচাৰ অধ্যক্ষৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা গছৰ পুলি ৰোপণৰ 5 দিনীয়া প্ৰশিক্ষণত 40গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা প্ৰশিক্ষণৰ সন্দৰ্ভত ভেৰগাঁও চেৰিকালচাৰ কাৰ্যালয়ৰ অধ্যক্ষ গুণমণি ডেকাই সাংবাদিকক কি ক'লে শুনকচোন। কলেগাঁৱৰ পৰা ভুৱন বৰিয়াৰ ৰিপৰ্ট AN লাইভ। আমাৰ এইটো হৈছে বড়োলেণ্ড এৰি মিছন বুলি যিটো আমাৰ বিটিআৰ অঞ্চলত এৰি মিছন আছে, সেই এৰি মিছনটোৰ অধীনত চিল্ক সমগ্ৰ 2 এটা প্ৰজেক্ট চলি আছিলে। এইটো ফাৰ্ষ্ট ফেজটো 19ত শেষ হৈছে, ছেকেণ্ড ফেজটো এতিয়া 25ত লাষ্ট হয় আৰু এইটো আমাৰ লাষ্ট ট্ৰেইনিং হ'ব। ইয়াৰ পিছত যদি হয় ডাইৰেক্টৰ ছাৰে কোৱা মতে ফেজ 3টো আহিব, সেইটো হ'লে আকৌ নেক্সট ষ্টাৰ্ট হ'ব। এইটো লাষ্ট ফেজ 2ৰ মানে লাষ্ট ট্ৰেইনিং হয় আৰু এইটো অন্তিম ট্ৰেইনিং। এইটো 5 দিনীয়াৰ কাৰণে হৈছে আৰু এইটো ট্ৰেইনিঙত 5 দিনীয়া ট্ৰেইনিংটোত আমাৰ যিখিনি বেনিফিচিয়াৰী আহিব সেইখিনি খোৱা লোৱা চাহ এইখিনি গোটেইখিনি ব্যৱস্থাই আছে। তাৰ উপৰিও ট্ৰেইনিংটো শেষ হোৱাৰ দিনা আমি গছৰ পুলি দি পঠাই দিম। 225টাকৈ গছৰ পুলি তেওঁলোকে পাব, সেইখিনি দিম। ইয়াৰ উপৰিও তেওঁলোকে এই ট্ৰেইনিংটোত অহাৰ বাবদ 1750 টকাকৈ তেওঁলোকে এটা পইচা পাব। গভৰ্ণমেণ্টৰ যিটো RTGS হৈ যাব, গভৰ্ণমেণ্টৰ পৰা তেনেকৈয়ে প্ৰজেক্টটো ধৰা হৈছিলে আৰু গছৰ পুলি পাব। তাৰপিছত তেওঁলোকে প্লেণ্টেশ্যনৰ কাৰণে গছৰ পুলি ৰোৱাৰ কাৰণে যিখিনি পইচা সেইখিনি 18,200 কিমান টকা পাব। সেইটো পইচা তেওঁলোকৰ RTGS হৈ একাউণ্টত যাব। তাৰ উপৰিওতো ট্ৰেইনিংটো শেষ হোৱাৰ পিছদিনাৰ পিছতে আমি তেওঁলোকক ঘৰৰ কাৰণে 2টা কিস্তিত 45,000কৈ ৰিলিজ কৰি দিম আৰু সেইটো RTGS হৈ যাব তেওঁলোকৰ একাউণ্টত আৰু তেওঁলোকে নিজৰ ঘৰখিনি বনাই ল'ব। 90,000কৈ RTGS যাব আৰু 10% তেওঁলোকৰ শ্বেয়াৰ হয় আৰু সেই শ্বেয়াৰটোৰ জৰিয়তে তেওঁলোকে বেনিফিচিয়াৰীয়ে ঘৰটোৰ ভিঠি বনোৱাৰ সময়ত মাটি লাগিলে তেওঁলোকে নিজে লেবাৰ দিব, নিজৰ শ্ৰমদান দিব, এনেকৈ 10% তেওঁলোকৰ ধৰা হৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ কিছুমান ইকুইপমেণ্টছ যিখিনি দৰকাৰ হ'ব ইন ফিউচাৰত, সেইখিনি ইকুইপমেণ্টছ আমাৰ ডিপাৰ্টমেণ্টৰ পৰাই দিয়া হ'ব আৰু সেইখিনি গভৰ্ণমেণ্টে কি ব্যৱস্থা কৰি দিয়ে, ঠিকাদাৰৰ থ্ৰুদি দিয়া হয় নাইবা তেওঁলোকৰ একাউণ্টত দিয়ে, যেনেকৈ প্ৰচেছত দিয়ে সেনেকৈ আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ উপৰিও আমাৰ প্ৰজেক্টটোৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ বিটিআৰ অঞ্চলত এগ্ৰিকালচাৰটোক আগুৱাই নিয়াৰ কাৰণে আৰু অলৰেডি বিটিআৰ আমাৰ ট্ৰেডিশ্যনেলি হাব হয় বিটিআৰখন এগ্ৰিকালচাৰৰ কাৰণে, সেইটোক চাইণ্টিফিকেলি আপগ্ৰেডেশ্যন কৰাৰ কাৰণে যিখিনি প্ৰমোদ বড়ো বিটিআৰ চৰকাৰে পদক্ষেপ লৈছে সেইখিনি আমি তেওঁলোকৰ তত্ত্বাৱধানত সুকলমে কৰি গৈছে আৰু আমাৰ এই অঞ্চলৰে চেৰিকালচাৰৰ EM দাওবৈচা ছাৰ আহিয়েই থাকে। আজিও অহা কথা আছিলে ইনগুৰেশ্যনত, কিন্তু তেওঁৰ বিশেষ কাৰণত অসম চৰকাৰৰ চেৰিকালচাৰ মিনিষ্টাৰ ব্ৰহ্ম ছাৰ অহাৰ তেওঁৰ লগত মিটিং থকাৰ কাৰণে তেখেতে অন্তিম সময়ত ক'লে যে আহিব নোৱাৰিম বিশেষ কাৰণত। সেইকাৰণে আমি প্ৰগ্ৰেমটো আজি শেষ কৰি দিলোঁ। তাৰ পৰা আমি চলাই লৈ গ'লোঁ আজি আৰু এই তেওঁৰ যি কাৰ্যকলাপ দাওবৈচা ছাৰে যিখিনি আমাক আগুৱাই লৈ গৈছে, আমি সঁচাকৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰত্যেকটো ষ্টেপতেই তেখেতে দিহা পৰামৰ্শ আৰু আমাৰ ডিপাৰ্টমেণ্টত আহি চাই থাকে কি কৰি আছোঁ, এইবিলাকৰ ওজৰত গোটেইখিনি চাই তেওঁ কামখিনি আগুৱাই লৈ গৈ আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।